আৰু নিকা নিযুক্তিৰ নামত 2 নম্বৰী নচলিব মন্ত্ৰী বিধায়কক পুত্ৰত অবৈধভাৱে চাকৰি দিয়া বন্ধ হ'ব লাগিবই স্বচ্ছ আৰু নিকা নিযুক্তিৰ নামত ভুৱা শ্লোগান বন্ধ কৰক দেখুওৱা দাঁত এটা আৰু খোৱা দাঁত এটা বিজেপিৰ স্বচ্ছ নিকা নিযুক্তিৰ নামত বন্ধ কৰক 2 নম্বৰী বন্ধ কৰক মন্ত্ৰী বিধায়কৰ পুত্ৰ জীয়ৰীক চাকৰি দিবৰ কাৰণে এনেকুৱা নাটক বন্ধ কৰক APSC দুৰ্নীতি বন্ধ হ'ব লাগিবই APSC দুৰ্নীতি বন্ধ কৰিব না বিজেপি পৰীক্ষা পাতিছে বুলি কৈছে সেই পৰীক্ষা যে তেওঁলোকে আসলে স্বচ্ছ নিকাৰে পতা নাই যোৱাকালি ৰিজাল্টে সেইটো প্ৰমাণ কৰিছে আপোনাৰ ফলাফল আউট হোৱাৰ পাছত তেওঁলোকে বিসংগতি হৈছে বুলি স্বীকাৰ কৰিছে বিসংগতি হৈছে নে যে মন্ত্ৰী বিধায়কৰ আচলতে নাম থাকি গ'ল সেই প্ৰশ্নবিলাক আজি আহিছে আপোনালোকে এটা কথা জানে APSC এনেকুৱা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা য'ত আচলতে দীঘলীয়া প্ৰিপেৰেশ্যন কৰি ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ পাছত যেতিয়া ৰিজাল্ট আউট হ'ল ফলাফল দিয়াৰ পাছত সকলোৱে চেলিব্ৰেশ্যন কৰিলে আপোনাৰ তাৰ পাছত তেওঁলোকে ক'লে যে আখুৱা ৰৈ গ'ল বুলি কৈছে কি আখুৱা ৰৈ গ'ল আচলতে আখুৱা ৰৈ গ'ল মানে তেওঁলোকৰ যিবিলাক তালিকা আছিলে সেইবিলাক নুসুমালে চাগে সেইটোহে আমি দেখিছোঁ মানে সঁচা সঁচি কথাটো ক'বলৈ গ'লে APSCত যি দুৰ্নীতি কেলেংকাৰী আছিলে ৰাকেশ পালৰ দিনত সেইটো অব্যাহত আছে এতিয়ালৈকে কোনো কাৰণতে আচলতে APSC দুৰ্নীতিমুক্ত হোৱা নাই আমি দাবী কৰি আছোঁ অসমৰ ৰাইজে দাবী কৰি আছোঁ যে স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়া হ'ব লাগে আৰু বিজেপিৰ ফালৰ পৰা সেই শ্লোগান দি থকা হয় সেই শ্লোগান ভুৱা সেই কথা আজি প্ৰমাণ হৈছে আৰু এতিয়া যি আপোনাৰ মৰাণ মটকৰ যিটো ৰিজাৰ্ভেশ্যনৰ কথাটো কৈছে সেইটো আচলতে অজুহাতক বাদ দি সেয়া একো নহয় মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই আগৰ যিটো দিন আচলতে APSC যিটো দুৰ্নীতি কেলেংকাৰী টকাৰ বিনিময়ত যি ধৰণে APSC চাকৰি বিক্ৰী কৰা হয় সেই পৰিৱেশ পুনৰ আমদানি কৰিব খুজিছে গতিকে কোনো কাৰণতে আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ বিজেপি চৰকাৰক হেতালি খেলিবলৈ নিদিওঁ সেই কথাটো স্পষ্ট আমাক উচিত তদন্ত লাগিব সেই কথা আমি দাবী উত্থাপন কৰিছোঁ